কথার বর্ণনা আজিৰ গ্ৰন্থখনত আপোনালোকে পাব আৰু জীৱনৰ আটাইতকৈ বেছি কাল তেখেতে প্ৰায় 14 বছৰতকৈ ওপৰ কাল তেজপুৰতে কটাইছিল আৰু তেজপুৰৰ মই ভাবোঁ যে তেখেত এজন একেবাৰে বিশেষজ্ঞ আৰু তেজপুৰ সম্পৰ্কতে আটাইতকৈ তেওঁ বেছিও গ্ৰন্থ লিখিছে আৰু এতিয়াও তেখেতৰ তেজপুৰৰ লগত সম্পৰ্ক আছে তেজপুৰৰ গোটেই কথা তেখেতৰ নহদৰ্পণত আছে গোটেই জীৱনৰ অধিককাল তেখেতে তেজপুৰত কটাইছিল আৰু ছাৰে নিজে লিখিছে মোৰ চাকৰি জীৱনৰ এটি গুৰুত্বপূৰ্ণ সময় তেজপুৰত কটোৱা হৈছিল তেজপুৰত প্ৰথমবাৰ 1974 চনৰ পৰা 1983 চনলৈ পুনৰ 1986 চনৰ পৰা 1951 চনলৈ আৰু ছাৰে সেইকাৰণে আজি বৃন্দাবন গোস্বামী ছাৰক অসুস্থ অৱস্থাত হ'লেও টানি আনিছে তেখেত নহ'লে মোৰ অনুষ্ঠানটো নহ'ব গতিকে তেখেতৰ তেজপুৰৰ সম্পৰ্ক আছে আৰু তেখেতৰ যিটো চৰ্চা সেই চৰ্চাটো গৌতম প্ৰসাদ বৰুৱা ডাঙৰীয়াই এটা প্ৰবন্ধত লিখিছে এখন কিতাপৰ আলোচনা যে তেখেতে কালিৰাম মেধিৰ পথ অনুকৰণ কৰা যেন লাগি কৰিছে বুলি তেখেতে কৈছে আৰু ময়ো সেইটো কথা অনুভৱ কৰোঁ যে আমাৰ ৰজনীকান্ত বৰদলৈৰ পৰা হোমেন বৰগোহাঞিলৈকে প্ৰশাসনীয় যিসকল সাহিত্যিকৰ সৃষ্টি হ'ল গল্প কবিতা যিসকলে লিখিলে অজস্ৰ নাম ক'ব লাগিব মই সিমানলৈকে নাযাওঁ কিন্তু আমি যদি শ্ৰেণীক দেখিবলৈ পাওঁ শ্ৰেণী বিভক্ত কৰোঁ তেতিয়াহ'লে দেখিম যে গল্প কবিতা বা উপন্যাস নিলিখি পেলাই কালিৰাম মেধি যিধৰণে উপায়ুক্ত হৈও অসমৰ বিশেষকৈ ব্যাকৰণৰ ক্ষেত্ৰত ফনেটিক্সৰ ক্ষেত্ৰত মানে তত্ত্বমূলক ক্ষেত্ৰত অংকাৱলী ৰচনাৰ মাজেদি যিধৰণে তত্ত্বমূলক সাহিত্য ৰচনা কৰি থৈ গ'ল কালিৰাম মেধিৰ দৰে একেই পথৰ অনুকৰণ কৰিছে শ্ৰদ্ধেয় অমৰ শৰ্মা ছাৰে আৰু সেইটো এটা প্ৰবন্ধত গৌতম প্ৰসাদ বৰুৱা ডাঙৰীয়া এটা সময়ত প্ৰবন্ধ আৰু কেইবাখন গ্ৰন্থ অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে আৰু তেখেতে আন্তঃৰাষ্ট্ৰীয় ৰাজ্যিক যি আলোচনা চক্ৰ আন্তঃৰাষ্ট্ৰীয় ৰাজ্যিক আলোচনা চক্ৰ তেখেতে অংশগ্ৰহণ কৰিছিল 18খন পেপাৰ ছাবমিট কৰিছিল মই কৈছোঁ কালিও কৈছিলোঁ যে এই 18খন পেপাৰ আপুনি প্ৰকাশ কৰিব নোৱাৰে নেকি গোটেইখন ব্ৰহ্মপুত্ৰৰ ওপৰত আছে আৰু মাধৱ কন্দলী ৰামায়ণৰ ওপৰত তেখেতে কৈছে আৰু অসমৰ নদীবিলাকৰ ওপৰত তেওঁ ৰিচাৰ্চ পেপাৰ ছাবমিট কৰিছে এইবিলাক যদি মূল্যৱান কিতাপ আকাৰে প্ৰকাশ কৰা ভাল হয় কিন্তু ছাৰে কৈছে বহুবিলাক হেৰাই গৈছে গতিকে আমি দেখিছোঁ 27খন গ্ৰন্থ 33খন সম্পাদিত গ্ৰন্থ আৰু 18খন চেমিনাৰ ধ্বংসৰ কাৰণে কাৰাগাৰ সংস্থাপনৰ কাৰণে তেওঁ বহুত কাম কৰিছিল কেনেকৈ হৈছিল আৰু কাৰাগাৰৰ পিছতে কি ধৰণে কণ্টেম্প প্ৰচিডিং হৈ পেলাই সুপ্ৰিম কোৰ্টত জবাবদিহি হৈছিল আনকণ্ডিশ্যনেল পাৰ্ডন তৈয়াৰ কৰিছিল এই কাহিনীও এই কিতাপত আছে গতিকে তেখেতে ডাঙৰ এটা ইছ্যু ওলাইছে যে আমাৰ সকলোৰে ভোটাধিকাৰ থাকে কিন্তু জেলত থকা মানুহৰ ভোটাধিকাৰ নাই অথচ জেলত থাকি পেলাই MLA হৈছে অসমত জেলত থাকি পেলাই MP হৈছে অজস্ৰ একিউজড ক্ৰিমিনেল বুলিও ক'ব পাৰে সেইসকলে কিন্তু MLA MP হ'ব পাৰে মন্ত্ৰী হ'ব পাৰে কিন্তু জেলত থকা মানুহে ভোট দিব নোৱাৰে আজিৰ তাৰিখত তাত ভোট কেন্দ্ৰ নাই তেওঁলোকৰ ভোটৰ অধিকাৰ নাই কিয় এই সম্পৰ্কতো তেওঁ গুৰুত্বপূৰ্ণ প্ৰবন্ধ লিখিছে বিভিন্ন ছেকশ্যন দি পেলাই লিখিছে তেখেতে আজিও বিশ্বাস কৰে যে হিউমেন ৰাইট মানে যিটো অধিকাৰ সেই অধিকাৰৰ বঞ্চিত কৰিব নালাগে এই ইছ্যুবিলাকৰ দৰে প্ৰণৱ শৰ্মা ছাৰে এই কথাবিলাক কৈছে মই আক্ষেপৰে কিন্তু এটা কথা কওঁ তাৰ মাজত কবিৰ আমিত ডাঙৰীয়াই কৈছিলে বা SPSL IB থাকোঁতে ক'লে